দিছিলো নাই কোনেও নিজৰো ভোক লাগিছে মোৰো ভোক লাগি আছে কালি ৰাতি টোপনি গৈছিলে নে কালি ৰাতি কাৰ টোপনি যোৱা নাই হাত দাবকচোন কালি ৰাতি টোপনি যোৱা নাই ৰাতিপুৱা সাৰ পাইছে আৰু লগে লগে বিজলী হয়নে আজি মানে 10,000 টকা লাগিবই আজি লাগিব নে নালাগে আজি পাক্কা লাগিব ঠিক আছে 10,000 দিন লগত আৰু ভাল ভাল কথা কম সকলোৱে শুনি থাকিব ঠিক আছে অলপ আগতে মই বিলাসীপাৰাত গৈছিলো মিটিঙত এগৰাকী মহিলা আহিলে মিটিঙৰ জাগাতে ডেলিভাৰী কৰি আহিলে তেতিয়া মই ক'লো কিয় আহিলে বোলে নহয় 10,000 লাগিব সেইকাৰণে আহিছো আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ MLA অজয় ৰায় ডাঙৰীয়া বিটিচিৰ EM ধীৰাজ বৰগিয়াৰী ডাঙৰীয়া MCLA খলিলুৰ ৰহমান ডাঙৰীয়া জেমছ বসুমতাৰী ডাঙৰীয়া ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া অৰুণ কুমাৰ দৈ ডাঙৰীয়া ৰতন ৰয় ডাঙৰীয়া অৰূপ নাথ ডাঙৰীয়া ৰিংকু দাস ডাঙৰীয়া নাথুৰাম বাৰৈ ডাঙৰীয়া বিশ্বজিৎ ৰায় ডাঙৰীয়া অপূৰ্ব অধিকাৰী ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট